আপোনালোক সকলোলৈকে আপোনালোকৰ জৰিয়তে আমি ভোগালী বিহু ওলগ যাচিছোঁ যে ইতিমধ্যে 2015 চনৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ যিটো মহযুঁজ বন্ধৰ সম্পৰ্কত চলি আছিলে আমি সকলোৱে মানি আহিছিলোঁ। কিন্তু আমাৰ 2023 চনৰ 27 ডিচেম্বৰ তাৰিখে আমাৰ এটা SOPৰ জৰিয়তে অসম চৰকাৰৰ দ্বাৰা এটা SOPৰ জৰিয়তে মহযুঁজ পাতাৰ এটা আয়োজন আমি কৰিছিলোঁ তেখেতসকলক সন্মান জনাই। কিন্তু আমি ভাবিছিলোঁ এইবাৰ আমাৰ মহযুঁজ তেনেধৰণে হ'ব, কিন্তু আমি যোৱাকালি গম পোৱাৰ প্ৰাকক্ষণতে আমি ধৰিব পাৰিছোঁ যে এইবাৰ মহযুঁজটো সম্পূৰ্ণভাৱে বুলবুলি যুঁজ আৰু মহযুঁজটো নিষিদ্ধ কৰিছে। কিন্তু আমাৰ আহ্বান এটাই যে আমাৰ যিটো পৰম্পৰাগত আমাৰ জাতীয় যিটো কৃষ্টি, এই কৃষ্টিটো ৰক্ষাৰ ক্ষেত্ৰত আমাৰ মহযুঁজটো অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ বহু ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজত আমি মহযুঁজটো আয়োজন কৰি আহিছিলোঁ। যোৱাবাৰ আমাৰ অসমৰ স্বনামধন্য মন্ত্ৰী তথা সুদক্ষ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আমি অসমৰ ৰাইজে সকলোৱে আমি মহযুঁজ পাতিছিলোঁ। কিন্তু কথা হ'ল তাতে এটা দুখৰ বিষয় আহি পৰিল যে কিছু মহযুঁজ সমিতিয়ে যিটো আমাৰ চৰকাৰে বান্ধি দিয়া SOP, এই SOPটো নামানি বহাগ বিহুৰ 2024 চনৰ 15, 16, 17 এপ্ৰিলত মহযুঁজ পতাৰ এটা যি অভিপ্ৰায় সৃষ্টি কৰিলে, সেই সৃষ্টিটোৱে আকৌ অসমৰ মহযুঁজ প্ৰেমী ৰাইজ মহৰ গোৱাল তথা মহযুঁজ সমিতিবিলাকলৈ এটা বাধাৰ প্ৰাচীৰ হৈ আহিছে। গতিকে আমি এই ক্ষেত্ৰততো আমি উচ্চতম ন্যায়ালয়ৰ ৰায় মানি আহিছোঁ আৰু উচ্চ ন্যায়ালয়ে যেতিয়া যিটো ৰায় দিছে আমি তেখেতলোককো সন্মান জনাইছোঁ। কিন্তু কথা হ'ল কি, আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী তথা আহঁতগুৰিৰ সুযোগ্য সন্তান পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমি যোৱা বছৰ আমি SOP পালন কৰি আমি মহযুঁজ পাতিছিলোঁ আৰু বহুখিনি সমিতিয়ে SOP পালন কৰি পেলাই নিয়মাৱলী পালন কৰি পেলাই আমি মহযুঁজ পাতিছিলোঁ। কিন্তু কোনো দুৰ্বৃত্তৰ কাৰণে আমাৰ এই SOP পালন কৰা মহযুঁজখিনি বন্ধ হোৱাটো আমি অসমৰ ৰাইজে বা আমি মহযুঁজ সমিতিবিলাকে কোনো ধৰণে বিচৰা নাছিলোঁ। গতিকে আমি তেখেতলোকক অনুৰোধ জনাব বিচাৰিছোঁ, সন্মানীয় মন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ আহঁতগুৰিৰ সন্তান পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে যাতে চৰকাৰৰ হৈ আপোনালোকৰ যি ব্যৱস্থাৰে গ'লে আমাৰ অসমৰ ৰাইজে SOP পালন কৰা সমিতিসমূহে যাতে মহযুঁজখন পুনৰ পাতি আমাৰ এই জাতীয় কৃষ্টিটো ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আশা কৰিছোঁ যে এই যিটো আমাৰ মহযুঁজৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ আহঁতগুৰি যি আহঁতগুৰি মহযুঁজক মই এটা অনুভৱ হৈছে যে আহঁতগুৰি মহযুঁজটোৰ যিটো ধাৰাৰে আগুৱাই আহে, এই ধাৰাটোত কোনোবাই হয়তো বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ সদৌ অসম যিসকল অসমৰ মহযুঁজ সমিতি আছে, মই তেখেতসকলকো অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে যদি চৰকাৰে কিবা এটা সুবিধা দিয়ে, সুবিধাটো নিয়ম অনুসৰি পালন কৰিব লাগে, তাৰ এটা আপোনালোকে যে সুব্যৱস্থা কৰিব তাৰে কামনা কৰি পুনৰবাৰ অসমৰ সকলো ৰাইজলৈ ভোগালী বিহু ওলগ যাচি মই দুআষাৰৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ আহঁতগুৰি মহযুঁজ বুলিয়ে নহয়, সমগ্ৰ অসমতে মহযুঁজ আৰু বুলবুলি যুঁজ যোৱাকালি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰিছে। আমি ন্যায়ালয়ৰ ৰায়ক আমিতো মানিবই লাগিব। এইখিনিতে আমাৰ সম্পাদক মহোদয়ে ইতিমধ্যে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী মহোদয়লৈ। আমিও অনুৰোধ জনাম যে তামিলনাডু জালিকাট্টুৰ সন্দৰ্ভত স্থানীয় চৰকাৰে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰি সেই ৰাজ্যৰ স্থানীয় পৰম্পৰাগত যিটো সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিলে, সেইদৰে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসভাই প্ৰয়োজন সাপেক্ষে আইনগত প্ৰক্ৰিয়াৰ মাজতেই আমাৰ এই অতীজৰে পৰা চলি থকা পৰম্পৰাগত মহযুঁজখন বা বুলবুলি যুঁজখন ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সমূহ মহযুঁজ প্ৰেমী ৰাইজৰ হৈ আবেদন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।